নমস্কাৰ সকলোকে। আজি আমাৰ ৰুমত মই য'ত থাকোঁ এয়া ভাইটি উৎপল। আজি ইহঁতি প্ৰায় এসপ্তাহমান হৈ গ'ল ন, এসপ্তাহতকৈ বেছি ইহঁতে দিনে ৰাতিয়ে ঘূৰি পেলাই বান সাহাৰ্যৰ কাৰণে কালেকশ্যন কৰি আছিলে। আৰু কালেকশ্যন কিমান কি হ'ল মই ইমান গম নাপাওঁ। সিহঁতে কালেকশ্যন কৰিছে আৰু পঠাই আছে। আৰু তাতো তোমালোকৰ টীম আছে। অৱশ্যে এটা কথা, মোৰ ৰুমৰ পৰা ইহঁতে গৈ কৰি আছে, মই যিহেতু যাব পৰা নাই, কাৰণ মোৰ জানেই শাৰীৰিক কিছু সমস্যাৰ কাৰণে। তথাপিতো খুব ভাল লাগিছে সিহঁতে ইমান কষ্ট কৰি। আজি পোনপ্ৰথমে দেখাই ল'ব বিচাৰিছোঁ, আমাৰ ৰুমটো আজি ফুল কাপোৰৰ দমে উইথ পানী বটল আছে। আৰু কি আছে উৎপল? আঁঠুৱা আছে, নতুন শাৰী আছে, আৰু চবতকৈ ডাঙৰ কথাটো হৈছে নতুন কাপোৰ। মানে বহুত ভিডিঅ' দেখি আছে আপোনালোকে, কিছুমানে পিন্ধা কাপোৰ দিছে। আচলতে দিলে কাপোৰ নিদিলে দিবই নালাগে, কিন্তু পিন্ধা কাপোৰবোৰ কেতিয়াও দিব নালাগে। সেয়া এটা কেনেকুৱা ধৰণৰ কথা আচলতে। আৰু এয়া চাওক, খুব নতুন কাপোৰ আৰু এনেকুৱা আঁঠুৱা আছে। লগালে আঁঠুৱাটো ইউজ কৰা দিয়ক, একো নাই, ডাঙৰ কথা নহয়। আঁঠুৱাটো একো নাই, ভাল কণ্ডিশ্যনৰ ইউজ কৰি দিব পাৰে, কিন্তু কাপোৰটো কেতিয়াও তেনেকৈ দিব নালাগে। আৰু খুব বেছি ভাল লাগিছে, প্ৰাউড অফ ইউ। লগতে আৰু এটা ভাইটি আছে, মই চিনাকি কৰি দিছোঁ আপোনালোকক। এইফালে দেৱাশিষ, উদীয়মান কণ্ঠশিল্পী। ইও যথেষ্ট কষ্ট কৰি আছে সিহঁতে দুয়োটাই। আৰু আছে লগত ন, আৰু আছে। খুব ভাল লাগিছে। মই আৰম্ভণিৰ পৰা দেখি আছোঁ সিহঁতে যিখিনি কৰি আছে, যে বানপীড়িত ৰাইজৰ কাৰণে ইমানখিনি কষ্ট কৰি। আজি আমাৰ গোটেই ৰুমটো চাওকচোন, গোটেই এইফালে একদম এইফালে পানী বটল দেখিছে, গোটেই কাপোৰে একদম ফুল হৈ আছে। আৰু এইখিনি কাইলৈ চব ছেটিং কৰা হ'ব ন, মহিলা কাপোৰ আৰু জেণ্টছৰ কাপোৰখিনি। আৰু বেয়া কাপোৰ যদি ইয়াতে যদি আছে সেইখিনি লগালগ ৰিজেক্ট কৰা যাব। আচলতে যিমান কাপোৰৰ টোপোলা ইয়াত গোট খাই আছে, বহুত বেছি আছে, তলতো বহুত আছে। আৰু সেইখিনি কাইলৈ খুলি মেলি চব ভাগ কৰা হ'ব, জেণ্টছৰ লেডিছৰ। আৰু তাত যদি কোনোবাই পিন্ধা বা ব্যৱহাৰ কৰা কাপোৰ দিছে, সেইটো ৰিজেক্ট কৰি দিয়া হ'ব ন, ৰিজেক্ট কৰি দিয়া হ'ব। খুব বেছি ভাল লাগিছে। পৰিস্থিতি বৰ্তমান ভাললৈ আহক, সেইটোৱে বিচাৰিছোঁ। কাৰণ মানে কি হ'ল, খানাটো আমি পঠিয়াইছোঁ, খানা পঠাইছোঁ, এতিয়া মানে ৰেচনখিনি হৈ গ'ল, এতিয়া পিন্ধা বস্তুখিনি কাপোৰখিনি লাগে। আৰু এতিয়া মেইন বস্তুটো হৈ গৈছে বাচন বৰ্তন লাগে। যদি দিব বিচাৰে বাল্টি। আচ্ছা, মোৰ ভিডিঅ'টোৰ যোগেদি মই অকণমান জনাব বিচাৰিছোঁ, ইতিমধ্যে ৰেচন পাতি বহুত বেছি পঠোৱা হৈ গৈছে, আৰু কাপোৰো বহুত বেছি হৈ গৈছে। দেখিছে গোটেই ৰুমটো এইখিনি কাপোৰ হৈ আছে, বহুত মানুহে কাপোৰ দিছে, খুব ভাল কথা। এতিয়া তেওঁলোকৰ তাত প্ৰয়োজন হৈছে ফেনাইল, ডেটল আৰু বাচন বৰ্তন। যিহেতু ঘৰ দুৱাৰ চব উটুৱাই নিলে, বাচন বৰ্তনবিলাক প্ৰায় নোহোৱা হৈ গ'ল। যদি ইচ্ছুক হতাশয় ব্যক্তি আছে, ইতিমধ্যে সকলোৱে বাৰু সহায় কৰিছেই। যদি কোনোবাই যদি পানীৰ ফিল্টাৰ এটা যদি কোনোবাই দিব খোজে, বা বাচন বৰ্তন কেইটামান যদি দিব খোজে, তেতিয়াহ'লে অনুগ্ৰহ কৰি যোগাযোগ কৰিব। বা আপোনালোকে পাৰিলে ফেনাইলটো দিব, ফেনাইলটো, আৰু পাৰিলে মানে এইটো কি কিলাৰ, মহৰ বহুত উৎপাত। আৰু যদি বোলে আঁঠুৱা দিব নোৱাৰে, কিলাৰ দিয়ক। যদি কিলাৰ দিব নোৱাৰে, আঁঠুৱা হ'লেও দিয়ক। আঁঠুৱাটো বেছি ইম্পৰ্টেণ্ট। সৰু বাচ্ছা আছে, সৰু বাচ্ছাৰ কাৰণে বিশেষকৈ আপোনালোকে চেণ্ডেলো দিব পাৰে। সৰু বাচ্ছাৰ কাৰণে চেণ্ডেল দিয়ক, ডাঙৰ মানুহৰ কাৰণে নালাগে। সৰু বাচ্ছাৰ কাৰণে চেণ্ডেল দিয়ক। মানে সেনেকুৱা বহুত মানুহ আছে। নাই, এতিয়া যিটো পৰিৱেশ সৃষ্টি হ'ল, তাত গৰু ম'হ বা মানুহ পৰ্যন্ত মৃত্যু হৈ যিখিনি দুৰ্গন্ধ হৈছে, সেইকাৰণে এতিয়া মানুহে সেই পৰিৱেশটোৰ লগত যুঁজিবৰ কাৰণে যিখিনি বস্তু ইতিমধ্যে দিছে, সকলোৱে দিয়ে আছে। তথাপিতো আমাৰ ফালৰ পৰা এইটো ৰিকুৱেষ্ট, আৰু পুনৰবাৰ দুইটাকে ধন্যবাদ জনাইছোঁ, আৰু গোটেই টীমটোকে ধন্যবাদ জনাইছোঁ। খুব বেছি কষ্ট কৰি আছে। ইয়াৰ পৰা গুৱাহাটীত এনেকৈ থাকি পেলাই কষ্ট কৰা হৈছে, আৰু তাত সিহঁতে কষ্ট কৰি আছে নে। গতিকে চবৰে চবৰে কষ্ট কৰি আছে। আৰু এইখিনি বস্তু অহাকালিলৈ চব মিলাই মেলি পঠিয়াই দিয়া যাব। চবতকৈ ইণ্টাৰেষ্টিং কথা, বহুত ফাষ্ট ডেলিভাৰী হৈ আছে। আজি আহিছে, কাইলৈ চাব আৰু লগালগ পঠিয়াব। ইয়াতে মানে কোনো ষ্টক কৰি থোৱা বস্তু নাই মানে। অ'কে, ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ। থেংক ইউ ছ' মাছ। পুনৰবাৰ জনাইছোঁ। একদম মানে ইম্পৰ্টেণ্ট কথা এটা ক'ব লাগিব। ইয়াতে কোনে কোনে সহায় কৰিছেতো এতিয়া মই ক'ব গ'লে মানে বহুত দীঘল লিষ্ট হ'ব। কাৰণ কেলৈ ইয়াতে মোক যোনে যোনে সহায় কৰিছে, নামকেইটা মই ক'বলৈ এতিয়া মানে পৰা নাই, সেইটো কাৰণে মোক ক্ষমা কৰি দিব। ইয়াতে বহুত মানুহ আছে। একো নাই, পৰৱৰ্তী ভিডিঅ' যদি বনাবা, কাইলৈ যদি আমি তেতিয়া সকলোকে ধন্যবাদ দিয়া যাব। আৰু আচলতে সহায় কৰিছে মনৰ পৰাই, গতিকে নিশ্চয় ভগৱানে দেখি আছে। ধন্যবাদ। পৰিস্থিতি সদায় ভাল হওক, তাকে কামনা কৰিছোঁ। জয় জুবিন দা। জয় অসম।